নিউজৰ কাৰণে। আজি আমাৰ লগত আমাৰ জিলা আয়ুক্ত মৃদুল দাস ডাঙৰীয়াও আছে, আমাৰ বিডিঅ চন্দন বেজবৰুৱা, আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতেন দাসকে আদি কৰি জিলা পৰিষদৰ চেয়াৰমেন মীনাক্ষী দাস, ভাইচ চেয়াৰমেন অৰবিন্দ বৰ্মনকে আদি কৰি আমাৰ পঞ্চায়তৰ সভাপতিসকলো আছে, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসকলো আছে। মই সকলোকে শুভেচ্ছা যাচিছোঁ পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে। কাৰণ কিয় আজি বজালী ব্লকৰ বাবে এক ঐতিহাসিক দিন বুলি মই ভাবোঁ। স্বাধীনতাৰ পিছত যদি বজালী ব্লকৰ বাবে যদি ঐতিহাসিক দিন যদি আছিলে, দুটা দিন হ'ব। প্ৰথম দিনটো হ'ব যিদিনাখন ইয়াতে বজালী ব্লক হিচাপে স্থাপন হৈছিলে বা যিদিনাখনৰ পৰা ইয়াতে কাম কাজ আৰম্ভ হৈছিলে, সেইটো এটা ঐতিহাসিক দিন এটা আছিলে। আৰু পৰৱৰ্তী সময়ত আজি এটা ঐতিহাসিক দিন বুলি মই এইকাৰণে কওঁ যে এই বজালী ব্লকত আজি আমি নতুনকৈ ভৱন এটা আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ, প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে। আৰু ঐতিহাসিক এইকাৰণে কৈছোঁ যে 50 লাখ টকা ব্যয় সাপেক্ষে যি টকাৰে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ, সেই টকাটো আমি সাধাৰণতে ব্লকসমূহত আমি ব্লকৰ কাম নিৰ্মাণ কৰাৰ কাৰণে চকচকা ব্লক বা আমাৰ ভৱানীপুৰ ব্লকৰ কাৰণে ইতিমধ্যে আমি PWD বিভাগৰ জৰিয়তে টেণ্ডাৰ কৰিছিলোঁ। কোটি টকাতকৈ অধিক টকা তাতে আমাৰ ব্যয় হৈছিলে, কাম এতিয়াও চলি আছে। তাৰে বিপৰীতে আমাৰ নিজা পুঁজি, অৰ্থাৎ আমাৰ এই ব্লকে ৰাষ্ট্ৰীয় পুৰস্কাৰ এটা পাইছিলে পাৰফৰ্মেঞ্চৰ কাৰণে, সুন্দৰ তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে, আৰু সেইটোৰ বাবদ 25 লাখ টকা এটা পাইছিলে। আৰু বাকী পঞ্চায়তক যি বিত্তীয় আয়োগৰ টকা, তাৰে পৰা প্ৰায় 25 লাখ টকা, সৰ্বমুঠ 50 লাখ টকা ব্যয় সাপেক্ষে চৰকাৰৰ পৰা কোনো ধৰণৰ পোনপটীয়াকৈ SOPD বা অন্য ফাণ্ড নোলোৱাকৈ অসমত এইটো যিটো আজি নিৰ্মাণ কৰিছে, মই তাৰ কাৰণে আমাৰ বিডিঅ চন্দন বেজবৰুৱা আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিকে আদি কৰি আঞ্চলিক পঞ্চায়তৰ সমূহ সদস্যসকলক মই ধন্যবাদ জনাইছোঁ। আৰু সুন্দৰ 50 লাখ টকাত সুন্দৰ এটা ব্যতিক্ৰমী এটা ভৱন নিৰ্মাণ হৈছে, য'ত নেকি বিডিঅ'ৰ কাৰ্যালয়কে আদি কৰি আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়কে আদি কৰি 6টা যি কক্ষ, 6টা কক্ষই মানে এয়াৰ কণ্ডিশ্যন থকা কক্ষ নিৰ্মাণ কৰা হৈছে। গোটেইকেইটা কক্ষতে এয়াৰ কণ্ডিশ্যন আছে, টয়লেট লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে। ইয়াৰ লগতে আজি আমাৰ কাৰণে আৰু এটা ঐতিহাসিক এইকাৰণে প্ৰায় 75টা বিভিন্ন সৰু সৰু আঁচনি, যেনেকুৱাকৈ বিদ্যালয়সমূহত পকী দেৱাল দিয়া, বিদ্যালয়সমূহৰ ৰিপেয়াৰিং কৰা, ৰুফ ৰিপেয়াৰিং কৰা হওক বা নতুনকৈ টিনপাত দিয়া হওক বা নতুনকৈ ৰং কৰা হওক, নতুনকৈ চাইকেল ষ্টেণ্ড নিৰ্মাণ কৰা হওক, অংগনবাড়ী কেন্দ্ৰ যিসমূহত মাটিৰ অভাৱ, নতুনকৈ মডেল অংগনবাড়ী কৰিব নোৱাৰিম, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ স্কিমৰ প্ৰায় 1,10,00,000 টকা ব্যয় সাপেক্ষে 75টা স্কিম আজি আমি কামৰ তাৰ ইতিমধ্যে আমি শুভাৰম্ভ কৰিছোঁ। আৰু পূৰ্বতো আমি তেনেকুৱাকৈ 131টা স্কুলত আমি তেনেকুৱা ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰিছিলোঁ। কাৰণ কিয়, যিহেতু আমাৰ 15 ফাইনেন্সেৰে আমি যদি স্কুল আৰু অংগনবাড়ী নিৰ্মাণ কৰি দিলে, যিহেতু শিক্ষাৰ যিহেতু মূল বুনিয়াদ, গতিকে তাত যিহেতু বিভিন্ন জৰাজীৰ্ণ অৱস্থাত আছিলে মই বিধায়ক নিৰ্বাচিত হোৱাৰ আগত, এতিয়া কোনো এটা বিদ্যালয় জৰাজীৰ্ণ অৱস্থাত নাই। কোনো ক'ব নোৱাৰে যে কাৰোবাৰ টিনপাত নাই, কোনো ক'ব নোৱাৰে যে কাৰোবাৰ দৰ্জা ভাঙি আছে। আমি যোৱাবাৰ 130টা আৰু এইবাৰ প্ৰায় 70টাতকৈ অধিক, প্ৰায় 200টাতকৈ অধিক বিদ্যালয় ৰিপেয়াৰ কৰাই হওক বা আমি ৱাল পকী দেৱাল দিয়াৰ কাম ইতিমধ্যে আজি সম্পূৰ্ণ কৰিছোঁ। আজি সেইটোৰে আজি আধাৰশিলা কৰিছোঁ। আৰু সমগ্ৰ ব্লক এলেকাৰ ভিতৰত MGNৰেগাৰ জৰিয়তে উপপথসমূহ নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে এনেকুৱাকৈ সুন্দৰ পৰিৱেশত সুন্দৰ ব্লক পূৰ্বতে আমি ইতিমধ্যে আমাৰ SIPRDৰ যিটো আমাৰ গোলাপ বৰবৰা SIPRDৰ ইয়াত ট্ৰেইনিং চেণ্টাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। অকল ট্ৰেইনিং চেণ্টাৰ নহয়, হোষ্টেল পৰ্যন্ত নিৰ্মাণ কৰা হৈছে, আটকধুনীয়া হোষ্টেল। গতিকে এই সম্পূৰ্ণখিনি আজি উদ্বোধন কৰিবলৈ পাই পেলাই মই নথৈ আনন্দিত। আৰু ইতিমধ্যে আমাৰ প্ৰায়সমূহ অংগনবাড়ী কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ প্ৰক্ৰিয়া সমাপ্তৰ পৰ্যায়লৈ আহিছে। আজি আমি মৰিপুৰ আনন্দপুৰত আমি 2টা তেনেকুৱাকৈ নতুন অংগনবাড়ী কেন্দ্ৰৰো আজি ৰাইজৰ বাবে মুকলি কৰিম। মই ভাবোঁ যে আজি
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ গংগা যি সমগ্ৰ অসমতে বৈ আছে তাৰ মাজতে মজালিটো বৈছে। ইতিমধ্যে আমাৰ DC অফিচৰ নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ নতুন ডায়েৰী প্ৰচেছিং প্লেণ্টৰ তেওঁলোকে ভৱন নিৰ্মাণ হৈ গৈছে, কিন্তু সামগ্ৰীসমূহ আহি পোৱা নাই, যাৰ কাৰণে হয়তো আমি পাৰিলে কোড অফ কণ্ডাক্টৰ আগে আগে কৰাৰ ব্যৱস্থা কৰি আছোঁ, বা নহ'লে অন্ততঃ ভৱনটো সম্পূৰ্ণ কৰি যাতে ডায়েৰী যাতে প্ৰচেছিং কৰিব পাৰোঁ। ইয়াতে প্ৰায় 10,000 লিটাৰ ডায়েৰী সদায় পাঠশালাত আমাৰ মদন দত্ত নগৰত প্ৰচেছিং কৰিব পৰা ব্যৱস্থা হ'ব। NECৰ পৰা মই 10 কোটি টকা আমি আনিছিলোঁ। গতিকে আজি নিশ্চিত ওপৰত আমাৰ সকলোৱে আমি ইয়াতে আমি সুখ অনুভৱ কৰিছোঁ। মই পঞ্চায়তৰ জিলা পৰিষদকে আদি কৰি আঞ্চলিক পঞ্চায়তৰ সমূহ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে ব্লকৰ BDO চন্দন বেজবৰুৱাৰ লগতে মই সকলো কনচাৰ্ণ যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। একেলগে আমি টিম স্পিৰিটত কাম কৰাৰ ফলস্বৰূপে আমাৰ সমগ্ৰ অসমতে আমি কামসমূহ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে বিধানসভাৰ মজিয়াত যে 20 লাখতকৈ অধিক, আচলতে 21 লাখ হৈছে। 21 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি আৰু লগতে যি গ্ৰাম্য জনজীৱনৰ যিখন চিত্ৰ, সেই চিত্ৰখন ইতিমধ্যে আমি সলনি কৰিবলৈ সক্ষম হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। যাৰ ফলস্বৰূপে প্ৰায় 30,000তকৈ অধিক মহিলা ইতিমধ্যে আমাৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ইতিমধ্যে ধন লাভ কৰিছে। পুনৰ আমি 1000 তেনেকুৱাকৈ তেওঁলোকৰ গেপছ হৈ আছিলে, পুনৰ 1000 আমি নতুনকৈ অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া 31,000তকৈ অধিক হ'বগৈ। অৰুণোদয়ৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 9,000কৈ একেলগে তেওঁলোকক প্ৰদান কৰা হ'ব। এনেকুৱাকৈ দুখীয়াই হওক বা মহিলাই হওক, কৃষককে হওক বা যুৱক যুৱতীসকলৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন যাতে আত্মনিৰ্ভৰ কৰিব পৰা যায়, আৰু আত্মনিৰ্ভৰ কৰাৰ আগে আগে গঞা জনসাধাৰণ যাতে আত্মনিৰ্ভৰ কৰা যায়, তাৰ কাৰণে নিৰলস প্ৰচেষ্টা মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আহিছে। গতিকে আমিও যাতে ইয়াতে সহযোগী হওঁ। মোদী ডাঙৰীয়াই কোৱাৰ দৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। সবকা প্ৰয়াস মানে হৈছে সকলোৰ সহযোগ লাগিব। ভাৰতবৰ্ষখন আত্মনিৰ্ভৰ হ'ব লাগিলে তাৰ আগে আগে অসমখন আত্মনিৰ্ভৰ হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।